অনুশীলনী 1.1 ৰ পৰা কোৱেশ্চন নম্বৰ 13 আৰু 14 এই কোৱেশ্চন দুটা আজি আমি এই ভিডিওটোত সমাধান কৰিম এটো অনুশীলনীৰ আগৰ যিখিনি কোৱেশ্চন আছিল গোটেই কোৱেশ্চনখিনি সমাধান কৰি মই ভিডিও আপলোড কৰি দিছো তুমি চাব খুজিলে প্লেলিষ্টত গৈ চালেই বাকিখিনি কোৱেশ্চনৰ সলিউশন কৰা ভিডিও তাতে তুমি পাই যাবা কোৱেশ্চন নম্বৰ 13 টোত আমাক তিনটা পৰিমেয় সংখ্যা দিয়া আছে পৰিমেয় সংখ্যা কেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে আমাক কৰি চাবলৈ কৈছে পৰিমেয় সংখ্যা তিনটা আমি প্ৰথমতে যোগৰ ক্ষেত্ৰত সহযোগ বিধিত লিখি লম -2/3, 3/8 আৰু 4/5 5ৰ যোগৰ ক্ষেত্ৰত সহযোগ বিধি হ'ব বা হল এনে ধৰণে আমি লিখিব পাৰো -2/3 যোগ 3/8 প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত সহযোগ বিধি লিখিছো গতিকে আমি প্ৰতিটোৰ মাজত যোগ চিন দিম সমান -2/3 যোগ 3/8 যোগ 4/5 সহযোগ বিধিৰ ক্ষেত্ৰত প্ৰথমৰ যি দুটা পৰিমেয় সংখ্যা সেই দুটা ব্ৰেকেটৰ ভিতৰত থাকিব সমান চিনৰ বাওঁফালে আৰু সমান চিনৰ সোঁফালে শেষৰ পৰিমেয় সংখ্যা দুটা ব্ৰেকেটৰ ভিতৰত থাকিব এতিয়া আমি এইখিনি সৰল কৰি চাম ইয়াত যেটো মান পাম এইখিনি সৰল কৰোতে যদি আমি একেটা মানেই পাওঁ তেতিয়া আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যদি একেই মান নাপাওঁ তেতিয়া আমি ক'ব পাৰিম যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে এতিয়া আমি বাওঁফালৰখিনি প্ৰথমতে সমাধান কৰিম আমি লিখিম LHS মানে লেফট হ্যান্ড সাইড বা তুমি বাওঁপক্ষ বুলিও লিখিব পাৰা আমি লিখিম -2/3 যোগ 3/8 ব্ৰেকেট প্লাস 4/5 ইয়াত যেহেতু ব্ৰেকেট আছে ব্ৰেকেট থাকিলে আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি সদায় আগত কৰিব লাগে 3 আৰু 8 ৰ মাজত আমি লসাগু লম 3 আৰু 8 এই সংখ্যা দুটাৰ মাজত কোনো ধৰণৰ কমন সংখ্যা নথকাৰ কাৰণে ইহত দুটাৰ পূৰণফলেই হৈ যাব লসাগু 3 8 গুণ হ'ব 24 আমি লসাগু পাম এই তিনিটোৰ লগত যদি তুমি 8 এটা যোগ কৰা তেতিয়া 24 লসাগুৰ সমান এটা মান পাবা গতিকে সেই 8টো ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিব লাগে 2 8 গুণ হ'ব 16 ইয়াৰ আগত মাইনাস চিন আছে মাইনাস চিনটো আমি এনে ধৰণে দি দিম এই প্লাস চিনটো আমি ইয়াত লিখিম 8 ৰ লগত যদি তুমি 3 এটা পূৰণ কৰা তেতিয়া লসাগু 24 টো পোৱা সেই তিনি সংখ্যাটো ওপৰটোৰ লগত পূৰণ কৰি দিব লাগে 3 3 গুণ হ'ব 9 প্লাস 4/5 16 টকা তোমাৰ ধাৰ হৈ আছে 9 টকা যদি তুমি জমা কৰি দিয়া তোমাৰ ধাৰ থাকিব 7 টকা তলত হ'ব 24 যোগ 4/5 এতিয়া আমি 24 আৰু 5 এই সংখ্যা দুটাৰ মাজত লসাগু ল'ব লাগে 24 আৰু 5 এই সংখ্যা দুটাৰ মাজতো কোনো ধৰণৰ কমন সংখ্যা নাই গতিকে ইহত দুটাৰ পূৰণফলটোৱে লসাগু হ'ব 24 আৰু 5ক যদি তুমি পূৰণ কৰি দিয়া তেতিয়া তুমি পাবা 120 যদি 24ৰ লগত তুমি 5 পূৰণ কৰা তেতিয়া 120 পোৱা সেই 5 সংখ্যাটো আমি ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিম 5 7 গুণ হ'ব 35 এই যোগ চিনটো আমি লিখিম এই 5টোৰ লগত যদি তুমি 24 পূৰণ কৰা তেতিয়া তুমি 120 পাবা সেই 24টো আমি ওপৰৰ যেটো সংখ্যা 4 লগত পূৰণ কৰি দিম 24 পূৰণ 4 কৰিলে 4 4 গুণ 16 6 হাতে জমা 1 2 4 গুণ 8 একে হ'ব 9 96 হ'ব এতিয়া আমি 96 ৰ পৰা 35 টো বিয়োগ কৰি দিম যদি আমি 35 টো বিয়োগ কৰি দিও ইয়াত হ'ব 1 9 ৰ পৰা 3 গলে আমি পাম 6 আমি ইয়াৰ সমান কিমান পালো 61/120 এটো আমি মান পালো লেফট হ্যান্ড সাইডটো যেতিয়া আমি সমাধান কৰিলো আমি পালো 61/120 এতিয়া আমি ৰাইট হ্যান্ড সাইডটো সমাধান কৰিম যদি একেটা মান পাও তেতিয়া আমি ক'ব পাৰিম যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যদি নাপাও আমি ক'ব পাৰিম যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে ৰাইট হ্যান্ড সাইড বা তুমি সোঁপক্ষ বুলিও লিখিব পাৰা ৰাইট হ্যান্ড সাইডত আমাৰ ভ্যালু আছে -2/3 যোগ 3/8 যোগ 4/5 যেহেতু আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি সদায় আগত কৰিব লাগে গতিকে এইখিনি আমি আগত সমাধান কৰিম -2/3 যোগ 8 আৰু 5 এই সংখ্যা দুটাৰ মাজতো কোনো ধৰণৰ কমন সংখ্যা নাই গতিকে এই সংখ্যা দুটাৰ পূৰণফলটোৱে লসাগু হ'ব 8 5 গুণ হ'ব 40 এই 8টোৰ লগত 5 পূৰণ কৰিলে আমি 40 পাওঁ সেই 5টো ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰিলে আমি পাম 15 5 3 গুণ 15 হয় এই প্লাস চিনটো আমি ইয়াত লিখিম 5ৰ লগত যদি আমি 8 পূৰণ কৰোঁ তেতিয়া আমি 40 পাওঁ সেই 8টো আমি ওপৰৰ যেটো 4 আছে তাৰ লগত পূৰণ কৰি দিম 8 4 গুণ হ'ব 32 32 নেক্সট আমি লিখিম -2/3 যোগ
15 লগত 32 টো যদি আমি যোগ কৰি দিও আমি পাম 47 তলত থাকিব 40 এতিয়া আমি 3 আৰু 40 এই সংখ্যা দুটাৰ মাজত লসাগুলৈ যদি এইখিনি সৰল কৰি দিও যেটো মান পাম সেই মানটো যদি ইয়াৰ সৈতে সমান হৈ যায় তেতিয়া আমি ক'ব পাৰিম যে লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড হয় গতিকে আমি ক'ব পাৰিম যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যদি সমান মান নোলায় তেতিয়া আমি কম লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড নহয় গতিকে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে 3 আৰু 40 এই সংখ্যা দুটাৰ যদি আমি লসাগু উলিয়াও ইহত দুটাৰ মাজত কোনো ধৰণৰ কমন সংখ্যা নাই এনেকুৱা ক্ষেত্ৰত আমি সদায় সংখ্যা দুটা পূৰণ কৰি দিম সংখ্যা দুটাৰ পূৰণ ফলটোৱে লসাগু হ'ব 3 আৰু 40ক পূৰণ কৰিলে আমি পাম 120 3 লগত যদি আমি 40 পূৰণ কৰো তেতিয়া আমি 120 পাওঁ সেই 40 টো আমি ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিম 4 দুগুণ 8 ইয়াত হ'ব 80 মাইনাস চিনটো আগত থাকিব এই প্লাস চিনটো আমি ইয়াত লিখিম 40 ৰ লগত যদি আমি 3 এটা পূৰণ কৰো তেতিয়া আমি 120 পাওঁ সেই 3 টো আমি 47 ৰ লগত পূৰণ কৰি দিম 47 পূৰণ 3 3 7 গুণ 21 ৰ 1 হাতে জমা 2 3 4 গুণ 12 12 লগত 2 যদি আমি যোগ কৰি দিও তেতিয়া আমি পাম 14 141 এতিয়া 141 ৰ পৰা 80 এটা আমি সাবট্ৰেক্ট কৰি দিম 141 বিয়োগ 80 80 এটা যদি আমি বিয়োগ কৰি দিও ইয়াত হ'ব 1 ইয়াত হ'ব 6 সমান আমি লিখিম 61/120 এতিয়া আমি দেখিলো ৰাইট হ্যান্ড সাইডৰ যেটো মান লেফট হ্যান্ড সাইডৰ যেটো মান দুইটা সমান হয় আমি লিখিব পাৰো যেহেতু লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড হয় এতেকে আমি এনে ধৰণে লিখিব পাৰো এতেকে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এনে ধৰণে আমি লিখি দিব পাৰো প্ৰশ্নটোত আমাক পূৰণৰ ক্ষেত্ৰত সংখ্যা তিনটাই সহযোগ বিধি মানি চলে নে নচলে হেতু আমাক কৰি চাবলৈ কৈছিলে এতিয়া আমি পূৰণৰ ক্ষেত্ৰত এই সংখ্যা তিনটাই সহযোগ বিধি মানি চলে নে নচলে হেতু আমি কৰি চাম এতিয়া আমি এনে ধৰণে লিখিম আকৌ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি হল আমি এই সংখ্যা তিনটা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিত লিখিলে কেনেকুৱা হ'ব হেতু আমি লিখি লম প্ৰথমতে আমাক দিয়া আছে -2/3 এতিয়া আমি পূৰণ চিন দিম আগতে যোগৰ ক্ষেত্ৰত আছিল সেই কাৰণে আমি যোগ চিন দিছিলো তাৰ পিছত লিখিম 3/8 পূৰণ 4/5 প্ৰথমৰ দুটাত ব্ৰেকেট থাকিব সমান -2/3 পূৰণ 3/8 পূৰণ 4/5 এতিয়া পাছৰ দুটাত এনে ধৰণে ব্ৰেকেট থাকিব এতিয়া আমি বাওঁফালৰখিনি সমাধান কৰি চাম লেফট হ্যান্ড সাইড সমান -2/3 পূৰণ 3/8 পূৰণ 4/5 ব্ৰেকেটৰ ভিতৰৰ কাম আমি সদায় আগত কৰিব লাগে এই তিনিটোৰ লগত আমি এই তিনিটো কেনসেল কৰি দিব পাৰো এই দুইটোৱে যদি আমি 8 টো কাটো 2 4 গুণ 8 হ'ব ওপৰত থাকিব 1 তলত থাকিব 4 আৰু আগত কি আছে মাইনাস চিন আছে পূৰণ আমি লিখিব পাৰো 4/5 এতিয়া এই 4 টোৰ লগত আমি এই 4 টো কেনসেল কৰি দিব পাৰো এইখিনিৰ সমান আমি কি লিখিব পাৰো -1/5 এটো হল লেফট হ্যান্ড সাইডৰ মান এতিয়া আমি ৰাইট হ্যান্ড সাইডৰ মানটো উলিয়াম right hand side equal to -2/3 পূৰণ 3/8 পূৰণ 4/5 এটো আমাক মান দিয়া আছে যদি আমি এই 4 টোৱে 8 টো কাটো 4 দুগুণ 8 হ'ব পিছৰ লাইনটোত আমি লিখিব পাৰিম -2/3 পূৰণ ওপৰত থাকিব 3 তলত থাকিব 2 5 গুণ 10 এই দুইটোৱে যদি আমি 10 টোক কাটো 2 5 গুণ 10 হ'ব এই তিনিটোৱে এই তিনিটোক কাটিলে আমি 3 গুণ 3 গতিকে আমি এনে ধৰণে কাটিব পাৰিম ওপৰত থাকিব 1 তলত থাকিব 5 এই মাইনাস চিনটো আগত থাকিব এতিয়া আমি দেখিলো লেফট হ্যান্ড সাইডৰ যেটো মান -1/5 আৰু ৰাইট হ্যান্ড সাইডৰ যেটো মান -1/5 দুইটা সমান গতিকে আমি ক'ব পাৰো পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে
আমি লিখিম লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এতেকে সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত মানি চলে এনে ধৰণে আমি লিখি দিলে হৈ যাব প্ৰশ্নটোত আমাক যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে সেইটো আমাক কৰি চাবলৈ কৈছিলে আমি কৰি চালো যোগ আৰু পূৰণ দুইটাৰ ক্ষেত্ৰতে সহযোগ বিধি মানি চলে এই কোৱেশ্চনটো সমাধান কৰোঁতে প্ৰথমতে আমি এইখিনি লিখিম তাৰ পিছত এইখিনি লিখিম ইয়াৰ পাছত আমি এইখিনি লিখি দিম অনুশীলনী 1.1 ৰ পৰা এতিয়া আমি একেবাৰে শেষৰ প্ৰশ্নটো সমাধান কৰিম কোৱেশ্চন নম্বৰ 14 কোৱেশ্চনটোত আমাক দিছে এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমি দুটা পৰিমেয় সংখ্যা ধৰি ল'ব লাগিব আমি যি দুটা পৰিমেয় সংখ্যা ধৰিম তাৰ ভিতৰত এটা আমি শূন্য ল'ব লাগিব শূন্য লোৱাটো কম্পালসৰি এটা শূন্য ললেহে আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰিম গতিকে দুটা পৰিমেয় সংখ্যাৰ ভিতৰত আমি এটা শূন্য লম আৰু ইটো আমি যিকোনো পৰিমেয় সংখ্যা ললে এই কোৱেশ্চনটো আমি সমাধান কৰিব পাৰিম সলিউশন এটো কোৱেশ্চন নম্বৰ 14 ৰ সলিউশন আমি লিখিম ধৰা হল শূন্য আৰু 7 দুটা পৰিমেয় সংখ্যা শূন্য আৰু 7 এই দুটা পৰিমেয় সংখ্যা হয় কিয় হয় কাৰণ আমি 7 ৰ সমান লিখিব পাৰো 7/1 1 এ যদি 7 ক হৰণ কৰো আমি 7 পাম 7 টোক আমি p/q ফৰ্মত লিখিলো এটা পৰিমেয় সংখ্যা হবলৈ হলে q ৰ সমান সদায় এটা মান থাকিব লাগে গতিকে ইয়াত আমি q ৰ সমান কিমান পালো 1 পালো আকৌ যদি আমি শূন্যৰ সমান চাও শূন্যৰ সমান আমি এনে ধৰণে লিখিব পাৰো 0/1 ইয়াতো এটা q ৰ মান আছে q ৰ মান হল +1 আমি শূন্যৰ সমান 0/-7 এনেকেও লিখিব পাৰো -7 এ যদি আমি শূন্য হৰণ কৰো তেতিয়া আমি শূন্যই পাম এটো p/q ফৰ্মত আছে ইয়াত q ৰ এটা মান আছে -7 গতিকে আমি ক'ব পাৰো এইবিলাক পৰিমেয় সংখ্যা প্ৰথমতে আমি শূন্যটো 7 এ হৰণ কৰিম তাৰ পিছত 7 টোক শূন্যই হৰণ কৰিম আমি লিখিম এতেকে 0 হৰণ 7 নেক্সট আমি লিখিম 0/7 যদি আমি 0 টো 7 এ হৰণ কৰো তেতিয়া আমি কি পাম শূন্য পাম শূন্যটো এটা পৰিমেয় সংখ্যা আমি এনে ধৰণে লিখি দিম এটা পৰিমেয় সংখ্যা এনে ধৰণে আমি লিখি দিব লাগে ইয়াৰ পিছত আমি 7 টোক শূন্যই হৰণ কৰিম আমি লিখিম আকৌ এবাৰ আমি 7 ক হৰণ কৰিম শূন্যই 7 হৰণ 0 সমান আমি লিখিব পাৰো 7/0 শূন্যই যেতিয়া আমি কোনোবা এটা সংখ্যাক হৰণ কৰো তেতিয়া ই অৰ্থহীন হৈ পৰে আমি লিখিব পাৰো অৰ্থহীন আমি দেখিলো 7 আৰু 0 দুটা পৰিমেয় সংখ্যা লৈ প্ৰথমতে যেতিয়া আমি শূন্যটো 7 এ হৰণ কৰিলো তেতিয়া আমি 0 পালো শূন্যটো এটা পৰিমেয় সংখ্যা হয় আকৌ যেতিয়া আমি সেই দুটা পৰিমেয় সংখ্যা লৈ 7 টোক যেতিয়া শূন্যই হৰণ কৰিলো তেতিয়া ই অৰ্থহীন হৈ পৰিলে গতিকে আমি কি ক'ব পাৰো পৰিমেয় সংখ্যাৰ হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহবও পাৰে গতিকে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি লিখি দিম যিহেতু পৰিমেয় সংখ্যাৰ হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহবও পাৰে এতেকে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত
আবদ্ধ নহয় আবদ্ধ নহয় এইখিনি লিখিব নালাগে মই জাস্ট বুজিবৰ কাৰণেহে লিখি দিছো এইখিনি